সকলোকে ছোৱালী হৈ জন্ম হোৱাটো ইমান সহজ নহয়, তেনেকৈ এজনী মাক হ'লেও ইমান সহজ নহয়। এজনী ছোৱালীয়ে আপোনালোকক কৈছোঁ, যিমান পাৰে আপোনাৰ ঘৰত যদি ছোৱালী আছে যিমান পাৰে মৰম কৰক, আদৰ কৰক, আৰু ছোৱালীজনী সদায় সুখত ৰাখিবলৈ চেষ্টা কৰক। হয়তো সি শহুৱেকৰ ঘৰত গৈ পিনে সেইখিনি সুখ কেতিয়াও নাপাব, কেতিয়াও কোনোদিন নাপাব। লাগিলে তাক নিজৰ জীয়েকৰ নিচিনাই ভাবক শহুৱে শাহুৱেকে, লাগিলে তাক মানুহজনে বহুত মৰমতে ৰাখক, কিন্তু সি জীয়ৰী জীৱনৰ মান সুখ কিন্তু ক'তো কেতিয়াও বিচাৰি নাপায়। সেইকাৰণে ভাবোঁ মই মোৰ ছোৱালীজনীক ইমানেই মৰমত থ'ম মাকৰ ঘৰত, মোৰ ছোৱালীজনীক মই যিখিনি কষ্ট পাইছোঁ যাতে সেইখিনি কষ্ট মোৰ ছোৱালীজনীয়ে নাপায়। ছোৱালী এজনীয়ে যিমানেই চাকৰি নকৰক, যিমানেই যি নকৰক, কিন্তু শহুৱেকৰ ঘৰত সি এষাৰ হ'লেও কথা এদিন শুনিব পাবই, কৰিবই লাগিব। যেনেকৈ ছোৱালীজনী জন্ম হয় মাকৰ ঘৰত, মৃত্যু হয় সি শহুৱেকৰ ঘৰত, গম পাইছেনে? হাঁহি ধেমালি কৰি ডাঙৰ হয় সি মাকৰ ঘৰত, আৰু কান্দিবগৈ পায় সি সেই মাকৰ ঘৰত, সেই শহুৱেকৰ ঘৰত। হয়নে নহয় ক'বচোন? জীৱনটো উপভোগ কৰিব সি মাকৰ ঘৰত, যিমান পাৰে জীৱনটো উপভোগ কৰি যাব, কিন্তু সি প্ৰত্যেকটো সহ্য কৰিবই লাগিব সি শহুৱেকৰ ঘৰত, যিমানেই যি নহওক, যিয়েই নহওক। আপোনালোকে হয়নে ক'ব? সি জিদ কৰিব, মোক আমুকটো লাগে, তামুকটো লাগে, সি জিদ কৰিব মাকৰ ঘৰত। কিন্তু সেই জিদ ভাঙোতা কোনো নাই তাত, শহুৱেকৰ ঘৰত কোনো তাত জিদ নাভাঙে, সেই জিদ সিয়াতে শেষ হৈ যাব। সেইকাৰণে কৈছোঁ ছোৱালীৰ জীৱনটো ইমান সহজ নহয়, ভাবিলে বৰ আচৰিত। আৰু নিজেই নিজৰ ঘটি যোৱা ঘটনাবোৰ আপোনালোকৰ লগত কৈছোঁ দেই। আৰু প্ৰত্যেকটো যন্ত্ৰণাই ছোৱালীৰ জীৱনত আছে, আৰু প্ৰত্যেকটো কথাই ছোৱালীৰ জীৱনত আছে। ছোৱালীজনীয়ে ভাত যেতিয়া আপোনালোকে কয় সেই ছোৱালীজনী ভাত খালেও খাব, নাখালেও নাই, কিন্তু সেইটো কেতিয়াও নক'ব। ছোৱালীজনীয়ে আগত ভাতকেইটা খাই ল'বলৈ দিব। কিয় জানেনে? ছোৱালীজনীয়ে শহুৱেকৰ ঘৰত ভাত কেতিয়াও আগত খাব নাপায়। শহুৱেকৰ ঘৰত ছোৱালীজনীয়ে সদায় পিছত ভাত খাব লাগিব, সদায়। আজি নহয়, কালি নহয়, সদায় সি পিছত ভাত খাব লাগিব। শহু শাহু বা বৰ্জনা ল'ৰা ছোৱালীক ভাত দি এটাই সি শেষত ভাতকেইটা খাব লাগিব। লাগিলে সি চাকৰি কৰক, যিয়ে কৰক, তাৰ লাগিলে চাকৰি লাখক, সি ল'ৰাক ভাত খুৱাই ল'ব লাগিব, শহু শাহুক ভাত খুৱাই দি ল'ব লাগিব, তাৰ পাছতহে সি নিজে ভাত খাব পাব। এজনী ছোৱালী জীৱনত বহুত ঘাত প্ৰতিঘাত থাকে, তাৰ মাজতো বহুতে বুজি নাপায়। আৰু নিজে যিখিনি ভুক্তভোগী সেইখিনি কথা আপোনালোকৰ লগত কৈছোঁ। কাৰণ আৰু ক'ব চাবচোন, মাছ মাংস যিদিনাখন আনিব বা কিবা কৰিব, 4-5টা মানুহ লগ খাব, বহিব, কথা আড্ডা পাতিব। ভাজি আনা, ভাজি অকণ আনাচোন, চৰুটোত ভাজি আছেনে নাই, মানুহজনীয়ে খাবনে নাখায়, সেইবোৰ কোনো কাৰো ভাবোতা নাই। এই শাক আছে যদি অলপ দি দিয়া, চবকে বিলাই দিয়া, কিন্তু মানুহজনীলৈ আছেনে নাই সেইটো কোনো নাভাবে। আৰু সকলোকে দি মেলি ছোৱালীজনীয়ে ঘৰত জিদ কৰিব, মই প্ৰথমেই ভাত খাম বুলি জিদ কৰিব, আৰু সি ভাত খাবই। কিন্তু শহুৱেকৰ ঘৰত সি প্ৰথম ভাত খোৱাটো দূৰৰে কথা, সি শেষত ভাতকেইটা পায় নে নাপায় সেইটোও চিন্তা কৰিবলগীয়া হয়। প্ৰত্যেকজনী ছোৱালী জীৱনত নহ'বও পাৰে। কিছুমান ছোৱালী জীৱন ইমানেই কপাল এখনহেঁত, হয়তো চাগে তাৰ জীৱনত সুখৰ বাদে আৰু একোৱেই নাথাকে। আৰু কিছুমান ছোৱালীৰ জীৱনত ইমানেই দুখ। মই এটা কথা কওঁ, মই মোৰ নিজৰ মনৰ ভাৱখিনি কৈছোঁ দেই। ইমান ভাবি আছিলোঁ, সপোন বহুত আছিল, যাতে বিয়া সোমাই যাম, এইটো হ'ব, সেইটো হ'ব, এইটো কৰিম, চব ছাৰখাৰ হৈ গ'ল। ভাবা কথা নহয়, সিদ্ধি বাটত আছে কণা বিধি। যিয়ে নহওক দুবেলা দুমুঠি খাই ধুনীয়াকৈ আছোঁ, কিন্তু এইটো নহয় যে মই দুখত আছোঁ। কিন্তু মোৰ মনৰ ভাৱবোৰ কৈছোঁ কিছু, প্ৰত্যেকজনী ছোৱালী জীৱনত নহয়। কাৰণ মই দেখিছোঁ আমাৰ লগৰ ছোৱালীজনী, বৰ বেয়া লাগিছে দেখি, মনটো দুখো লাগিলে। বেচেৰীজনী সি মাকৰ ঘৰতো যিমানেই দুখ পালে, মানুহজনৰ ঘৰতো সিমানেই দুখ। সি সদায় কৈছিলে যে মই বিয়া সোমাম, মই নিজে কিবা এটা কৰিম, এনেকুৱা কৰিম, তেনেকুৱা কৰিম। হয়, সি কৰিলে কিন্তু দেই, সি নকৰা নহয়, 4th গ্ৰেডৰ এটা চাকৰি পাই সি নিজৰ ঘৰখন চলালে, নিজৰ শহু শাহুৰ লগত। তথাপিতো সুখী নহয়। ওলাই যায় ৰাতিপুৱা কাম বন কৰি মেলি ওলাই যোৱাৰ পাছতো সি সুখী কেতিয়াও নাই হোৱা। কিয় জানেনে? তাৰ শহু শাহু বেয়া বুলি মই নকওঁ, ভাল, সময় দিব নোৱাৰে 1 নম্বৰ কথা। তথাপি ল'ৰা ছোৱালী থৈ যায় মানুহজনৰ লগত, ল'ৰা এটাই মানুহজনৰ লগত যদি সি কামৰ সূত্ৰে থাকোঁগৈ বুলি কয়, সেনেকৈও থাকিব নাপায়। আৰু নিজে যেতিয়া এদিন ময়ো শাহু হ'ম, যাতে মই সেই ছোৱালীজনীক, মোৰ ঘৰলৈ যিজনী ছোৱালী আহে তাক মৰম কৰি থ'ব পাৰিম, যাতে মই মোৰ ছোৱালীজনীক যেনেকৈ এখন ঘৰলৈ উলিয়াই দিম,
সেই মোৰ ল'ৰাটোৱে যেতিয়া এজনী ছোৱালী বিয়া পাতি আনিব, মই তাক মৰমেৰে আদৰি ল'ব যাতে পাৰোঁ, মৰমেৰে যাতে আদৰি লৈ তাক মোৰ নিজৰ ছোৱালীজনীক যেনেকৈ উলিয়াই দিছোঁ আৰু সেই ছোৱালীজনী মোৰ ঘৰলৈ আহিছে, মই তাক মোৰ ছোৱালী বুলি মৰম কৰিব লাগিব, তেনেকৈ মোৰ ছোৱালীজনীকো সি মৰম কৰিব লাগিব। কিন্তু সেই মানুহ ঘৰে এয়া যে হওক, যাতে প্ৰত্যেকজনী ছোৱালী চকুলো নুটুকে। 9 মাহ 9 দিন গৰ্ভত যেতিয়া থৈ জন্ম দিয়ে এজনী ছোৱালীক, আৰু সেই ছোৱালীজনীয়ে গৈ আনৰ ঘৰত যদি মাৰ পিট খাই ডাঙৰ হয়, কম দুখৰ কথা নে? সেয়াতকৈ আৰু দুখ কাৰো নাই। এজন দেউতাক এজন মাকে বুজিব, দেউতাকে দুবেলা দুমুঠি খাবলৈ কাৰণে ছোৱালীজনীক কিমান কষ্ট কৰে। আমাৰ দেউতাকেতো ৰাতিপুৱা 6টা বজাতে ওলাই 5টা বজাত ওলাই সন্ধিয়া সোমাব 9-10টা বজাত, গাড়ী চাৰি ধুই মেলি চাফ চিকুণ কৰি থৈহে সোমায়। আৰু সেই কষ্টবোৰ আমি দেখোঁ ন দেউতাহঁতক। আৰু আমি যেনেকৈ ৰাতি ছোৱালীজনীক কান্দি মানে হেৰি কৰে, দুখ পায় বা কিবা হয়, ৰাতি উজাগৰে আমি থাকোঁ, সেই মাকবোৰে প্ৰত্যেকেই বুজি পায় এজনী ছোৱালীৰ দুখ। আৰু কিছুমান শাহুবোৰ কিয় এনেকুৱা মই বুজি নাপাওঁ, যে একো বুজিয়ে নাপায়, বোৱাৰীৰ দুখৰ কথাও বুজি নাপায়, একো বুজি নাপায়, মুঠতে নিজৰ জীৱনৰ কথা ভাবি যায়। এইজনী আহিছে, বোৱাৰীৰ জীৱনত সঁচাকৈ কৈছোঁ, যদি আপোনাৰ ঘৰত ছোৱালী আছে আপুনি কেতিয়াও দুখ নিদিব। আপোনাৰ যদি ছোৱালী আছে নহয়, কেতিয়াও দুখ নিদিব, আপুনি মৰমেৰে থ'ব ছোৱালীজনীক। সেইখন ঘৰত কি হয় নাজানো, যেতিয়া যিখন ঘৰলৈ বিয়া সোমাইছে আপুনি ধন টকা পইচা আচাৰ্য সা সম্পত্তি দেখি পিনে ছোৱালীজনীক বিয়া কেতিয়াও নিদিব। মানুহজনৰ মন চাব, শাহুৰ মন চাই পিনেহে বিয়া দিব। যিহেতু এজনী নিজে ছোৱালী ভুক্তভোগী আমি, গম পাইছে? ছোৱালীক সদায় মৰম কৰি থ'ব। আপুনি ল'ৰাজনক মৰম কৰে নকৰে নাজানো, কিন্তু ছোৱালীজনীক কিন্তু মৰম কৰি থ'ব দেই। কাৰণ ছোৱালীজনী এখন ঘৰলৈ গ'লে কি মানে পৰ্যায় পায়গৈ কোনো নাজানে। সেইকাৰণে কৈছোঁ সদায় ছোৱালীজনীক মৰমত থ'ব। মোৰ মনৰ কথাখিনিহে ক'লোঁ।